হেল্ল' এভৰিৱান সকলোকে আৰু এটা নতুন ভিডিঅ'ত মই সুজিত কুমাৰ নাথে স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে আগবঢ়াম আগন্তুক APSC CSETৰ যোনটো সিলেবাছ হয় তাৰ কাৰণে এখন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ মই সলভ কৰি নিজে আপোনালোকক দেখাম। আগতে আহি যোৱা এখন প্ৰশ্ন কাকতৰ আমি ইংৰাজী পাৰ্টটো তাৰ উপৰি আমি যিকেইটা ৰিজনিং আহিছে তাৰ উপৰি যিকেইটা মেথছৰ কুৱেশ্যন আহিছে গোটেইকেইটা কেনেকৈ সলভ কৰে মই ধুনীয়াকৈ আপোনালোকক দেখাই দিম। ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে বহুতখিনি নতুন কথা জানিব পাৰিব। প্লাছ আগতে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে আমি সেইবোৰ চালেহে আমি এতিয়া যিটো এক্সাম দিব গৈ আছোঁ সেইটো এক্সামত ভাল পাৰফৰ্ম কৰিব পাৰিম। আমি ফাৰ্ষ্ট অফ অল জানিব লাগিব আগতে অহা প্ৰশ্নবিলাক কেনেকুৱা আহিছিলে বা কেনেকৈ সলভ কৰিব লাগে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এটা কথা জনাই দিওঁ, আমি CSETৰ কাৰণে এটা মই কোৰ্চ লৈ আহিছোঁ। সেই কোৰ্চটো 430 ৰুপিজ মানে 399 প্লাছ GST আপুনি কোৰ্চটো লিমিটেড পিৰিয়ড অফাৰ হয়, দামটো অলপ দিন পিছত বাঢ়ি যাব। অলৰেডি বহুতে জইন কৰিছে কোৰ্চটো। আপুনি যদি এতিয়াও জইন কৰা নাই জইন কৰি লওক। 7 এপ্ৰিলৰ পৰা আমাৰ তাত ক্লাছ হ'ব, 7 এপ্ৰিল সোমবাৰৰ পৰা। আৰু তাত কি কি থাকিব মই জনাই দিছোঁ। তাতে আপুনি মেথছৰ 30টা ক্লাছ পাব। মেথছৰ যিমান টপিক আছে CSETত আহিবলগীয়া গোটেইখিনি মই পঢ়াই দিম এটা এটা লেকচাৰত ধুনীয়াকৈ। তাৰ উপৰি আপোনালোকে পাব ৰিজনিঙৰ 5টামান ক্লাছ আৰু ইংলিছৰ ৰিডিং কম্প্ৰিহেনশ্যন কেনেকৈ কৰিব লাগে তাৰ 2টা ক্লাছ। গতিকে এই গোটেইখিনি এটা কোৰ্চতে পাই যাব। তাৰ উপৰিও প্ৰত্যেকটো চেপ্টাৰৰ আপুনি মক টেষ্ট পাব। মক টেষ্ট মানে এনেকুৱা নহয় PDF, আপুনি নিজে ওপৰত টাইমাৰ চলি থাকিব পৰীক্ষাত দিয়া নিচিনাকৈ তাত প্ৰত্যেকটো চেপ্টাৰৰ মক টেষ্ট মই দিম। কোৰ্চটো চেপ্টাৰটো খতম হ'ব তাৰপিছত মক টেষ্ট দিম, আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব। আৰু এই গোটেইখিনি মাত্ৰ 430 ৰুপিজত আপুনি পাই যাব। গতিকে যদি জইন কৰিব বিচাৰিছে এই ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব কোৰ্চটোৰ, তাত ক্লিক কৰি আপুনি পে'মেণ্ট কৰি জইন কৰি ল'লেই হ'ল। বা কোনোবাই যদি জইন কৰাত প্ৰব্লেম পায় ডেছক্ৰিপশ্যনত আৰু এটা ভিডিঅ' দি থৈ দিম কেনেকৈ জইন কৰিব লাগে, মই সেই ভিডিঅ'টোত কৈছিলোঁ। ঠিক আছে। আৰু এই কোৰ্চটো আমাৰ উপলব্ধ হ'ব মেথছ এণ্ড ফিজিক্স সাব এপ্লিকেশ্যনটো, যিটো গুগল প্লে ষ্ট'ৰৰ পৰা আপুনি ডাউনলোড কৰি আপুনি তাতো জইন কৰিব পাৰে। ভিডিঅ'টো শেষত আপোনাক মই কৈ দিম কেনেকৈ জইন কৰিব লাগে। এই গোটেইখিনি বস্তু মাত্ৰ 430 ৰুপিজত আপুনি ধুনীয়াকৈ পাই যাব। তাৰ উপৰি তাত আমি UPSC CSETত যিমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আহিছে সেইখিনিও আমি সিলেবাছটো কভাৰ কৰিম। ঠিক আছে। তো এতিয়া আমি PYQটো সলভ কৰোৱা হওক। ডক্টৰ এণ্ড P ৰিপ্ৰেজেণ্ট পেচেণ্ট, মানে তলৰ ডায়েগ্ৰামটোত W মানে ৱৰ্কাৰবিলাক হয়, D মানে ডক্টৰ আৰু P মানে পেচেণ্ট হয়। এনেকুৱা প্ৰশ্ন দেখাৰ লগে লগে তাৰপিছত চাব এনচাৰ মানে দিছে কি ডক্টৰ হু আৰ পেচেণ্ট, যোনবিলাক ডক্টৰ সেইবিলাক পেচেণ্ট হয় বাট নট ৱৰ্কাৰ, কিন্তু ৱৰ্কাৰ নহয়। ডক্টৰবিলাক পেচেণ্টত হয় বাট ৱৰ্কাৰ নহয়, সেইখিনি আমাক বিচাৰিছে। চ' আমি এতিয়া কেনেকৈ চাম বস্তুটো সদায় চাব। ফাৰ্ষ্ট চাব আমাক কৈছে কি ডক্টৰবিলাক যোনবিলাক পেচেণ্ট হয়, মানে ডক্টৰ আৰু পেচেণ্ট বোথ। ঠিক আছে। এইফালে আমাৰ ডক্টৰ কোনখিনি আছে এইখিনি আৰু পেচেণ্ট আছে এইখিনি। চ' এই দুইটাত কমন কোনখিনি আছে ডক্টৰ আৰু পেচেণ্ট, কমন আছে এইখিনি। এইখিনি আছে আমাৰ কমন। এইখিনি কি হয় ডক্টৰো হয় পেচেণ্টো হয় বোথ। তাৰপিছত আমাক আৰু এটা কণ্ডিশ্যন লগাই দিছে বাট নট ৱৰ্কাৰ, কিন্তু ৱৰ্কাৰ হ'ব নহ'ব। এতিয়া আমি এইখিনিৰ পৰা যিখিনি ৱৰ্কাৰ হয় W হয় সেইখিনি আঁতৰাই দিব লাগিব। গতিকে এইখিনিৰ পৰা W কোনখিনি হয়, W মানে এইখিনি হয়। ঠিক আছে। চ' এইখিনিৰ পৰা আমি W বাদ দিব লাগিব, মানে এইখিনি বস্তু আমি বাদ দিব লাগিব। চ' আমাক লাগে কোনখিনি অকল এইখিনি। চ' এইখিনি কিমান হয় 6, এনচাৰ হ'ব 6 সেনেকৈ উলিয়াই। ঠিক আছে। নেক্সট প্ৰশ্নটোত যাম এতিয়া। এইটো আছে এটা স্কুৱেৰ আছে, আমাক সুধিছে যে এইটো জেগাত কি হ'ব। এনেকুৱা স্কুৱেৰ আহিলে ফাৰ্ষ্ট আপোনালোকে সদায় ফাৰ্ষ্ট ট্ৰিকটো এপ্লাই কৰি চাব, বেছিভাগতে সেইটোৱে এপ্লাই হৈ গুচি যায়। মই যদি এই গোটেইকেইটা প্লাছ কৰি দিওঁ 9 4 13, 13 20 33, এই গোটেইকেইটা যদি প্লাছ কৰি দিওঁ 8 5 13, 13 14 27 হ'ব। ঠিক আছে। এতিয়া মই ইয়াৰ পৰা ইয়ালৈ কিমান কমিছে -6 হৈছে। 33 পৰা -6 কৰিলে 27 হয়। ঠিক তেনেকৈ মই যদি 27 পৰা -6 কৰোঁ কিমান হ'ব 21 হ'ব। মানে এইকেইটা 21 আহিব লাগে। এইকেইটা আছে 10, এইকেইটা আছে 3, মানে এই দুটা মিলাই 13 হ'ল। আৰু এইকেইটা কিমান আহিব লাগিব যাতে 21 হয় 8 হ'ব লাগিব। তেতিয়াহে গোটেইকেইটা যোগ কৰিলে 21 হ'ব। চ' এনচাৰ হ'ব 8। মোৰ মতে এইটো ট্ৰিকেই হ'ব লাগে। নেক্সট কুৱেশ্যনটো চাওঁ। Which of the following value is closer to the actual value of pi? Pi actual value closer to সুধিছে। ঠিক আছে। বহুতে এইটো 22/7 মাৰি থৈ আহিব, বাট মোৰ মতে এইটো নহয়। মোৰ মতে আপোনালোকে পাইৰ ভেলুখিনি একবাৰ চাব লাগিব, পাইৰ ভেলুটো জানিব লাগিব। পাইৰ একচুৱেল ভেলুটো কেলকুলেট কৰি
কিমান পাইছিলে জানে 3.14 ডট 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 এনেকৈ আছিলে ঠিক আছে সো 22/7 নহয় ঠিক আছে এটো নহয় এটো মানে কি জানেনে পাই জাস্ট এটা ইমেজিন কৰি লৈছে মানে ক্লোজাৰ হয় বাট ইমানো ক্লোজাৰ নহয় আম একচুয়ালি পাই ভ্যালুটো এনেকৈ পইণ্টত আহে কিন্তু হেতুৱে মানে 22/7 কৰি লৈছে যাতে আমাক ক্যালকুলেশনত ইজি হয় গতিকে পাই ভ্যালুটো 3.143 এনেকুৱা কিবা আছিলে এটো বা এটোৰ ভিতৰতে কিবা এটা হয় আপোনালোকে এটো চাই লব গুগলত পাই ভ্যালুটো কিমান হয় নেক্সট 4 নম্বৰটো if all the angle of a triangle are prime number মানে এটা triangle আছে গোটেই কেইটা angle আমাৰ prime number হয় which of the following could be one such angle মানে এটা triangle আছে ABC ঠিক আছে এই ট্ৰায়াঙ্গেলটো আমাৰ গোটেই কেইটা A B C গোটেই কেইটা কি হয় প্ৰাইম হয় প্ৰাইম মানে মৌলিক সংখ্যা হয় মৌলিক সংখ্যা মানে কোনবিলাক 2 3 5 7 11 হেনেকে যোনবিলাকৰ মানে উৎপাদক বিলাক অকল এক হয় আৰু হে নিজে নাম্বাৰটো হয় ঠিক আছে হেনেকুৱা বিলাক মৌলিক এতিয়া আমাক কৈছে এই তলৰ কোনটোৰ ভিতৰত এটা এংগল হ'ব পাৰে মানে এই তিনটাই প্ৰাইম হয় ঠিক আছে আৰু আমি কি জানো ত্ৰিভুজৰ তিনটা এংগল যোগ কৰিলে কিমান হয় 180 ডিগ্ৰী হয় এটো কন্ডিশন উলিয়াব এতিয়া এটোৰ কাৰণে আপোনালোকে গোটে চাৰিটা এক্সাম্পলে চাব লাগিব ঠিক আছে 89 দিয়া আছে মই যদি a to 89 ধৰো plus b plus c হ'ব ঠিক আছে এটা এংগল 89 ধৰি ললো এটো কৰিলে হ'ব b plus c কিমান হ'ব 180 minus 89 180 by 89 কৰিলে 91 হ'ব 91 ঠিক আছে 91 ডিগ্ৰী এতিয়া আমি চাম 91 টো প্ৰাইম হ'ব নে নাই মানে দুটা মিলাই এতিয়া আমি চাব লাগিব এনেকুৱা দুটা এংগল প্লাস কৰিলে 91 হ'ব লাগিব যাতে b আৰু c এই দুইটাই প্ৰাইম হয় দুইটাই যাতে প্ৰাইম হয় ঠিক আছে এটা মই যদি চাও 91 টো হেতু 2 + 89 কৰিব পাৰি ঠিক আছে 2 + 89 কৰি দিলো এই দুইটাটো প্ৰাইমে হয় গতিকে আমি 89 হলে আৰু এটা কোন 89 হ'ব আৰু এটা 2 হ'ব তেতিয়াটো হ'ব গতিকে এটো অপচন খাটি যাব কিন্তু বাকি কেটা যদি হেনেকে মিলাই চাই নোলাব आंसर ঠিক আছে এটো খালি লাক ভাল কাৰণে ফার্স্ট অপচনটোৱে মিলি গল হেনেকুৱা গতিকে অপচন এ টো কাৰেক্ট নেক্সট টু চাম নেক্সট টু আছে if a b c d e f are in arithmetic progression মানে arithmetic progression তো সবে জানে a b c d e f একটা আছে then e minus c e পৰা c to minus কৰিলে equal to কোনটো হয় মানে এটো খুদিছে ঠিক আছে arithmetic progression মানে কি জানানে সেম মানে প্লাস হৈ গৈ থাকে যেনেকৈ ধৰ 2 4 6 8 ডিফাৰেন্স তো সেম আছে বাট 2 5 या 3 কে যোগ কৰিলে 8 11 হেনেকে ডিফাৰেন্স তো সেম থাকে সো আমি ইয়াৰ পৰা কি পাব পাৰো b - a ইকুৱেল টু কি হয় c - b ইকুৱেল টু d - c ইকুৱেল টু e - d ইকুৱেল টু f - c মানে এটো পৰা এটো বিয়োগ কৰিলে যিমান হয় এটো পৰা এটো সমানে হয় হেনেকুৱা গতিকে এখিনি ইকুৱেল হয় এটা আমাক খুদিছে কি e - c e পৰা c টো বিয়োগ কৰিব লাগে e - c ঠিক আছে e - c টো আমি এনেকৈ লিখিব পাৰো e minus d minus d minus c এটো নহব সলিউশন কৰাৰ এটা টেকনিক আছে মানে আমি ধৰি লৈ পেলাই কৰিব লাগিব এনেকৈ কৰিলে মানে বেছি আপোনালোকৰ টান হলে এনেকৈ কৰি উলিয়াব পাৰে কিন্তু হেতু মানে বেছি টান লাগিব আমি একদম বেসিক মেথড দিয়ে উলিয়াব পাৰো ইমান টান নহয় তেতিয়া ডাইৰেক্ট ফৰ্মুলাটো মতে তো কেনেকৈ উলিয়াম চাও আমাক দিয়া আছে a b c d e f আমি ধৰিলো লেট কমন ডিফাৰেন্স যোনটো হয় মানে সবৰ কাৰণে সমানে হ'ব কমন ডিফাৰেন্স তো এপিক যোনটো আছে হেতু ধৰা x ধৰি ললো তাৰ মানে কি হ'ল b - a = c - b = d - c = e - d = f - c আৰু এই গুটে কেটা কি হয় x হয় সমান হয় হ'ব এটা আমাক খুদিছে কি e - c এটা e আৰু c আমি যদি e টো চাও কিমান নম্বৰ টার্ম হয় 1 2 3 4 5 5 নম্বৰ টার্ম হয় e = 5th টার্ম আৰু 5th টার্ম তো কিমান হ'ব
a plus n minus 1 into d আছিলে যে ফৰ্মুলাটো an equal to a plus n minus 1 equal to d এটো ap এটা ফৰ্মুলা আছিলে ন n টম পদৰ n এট টাৰ্মৰ সো আমি e equal to কিমান টম তেতিয়া a মানে ফাৰ্স্ট টাৰ্ম ইয়াত ফাৰ্স্ট টাৰ্ম আছে a plus n minus 1 n মানে কিমান ফিফথ টাৰ্ম সো 5 minus 1 মানে 4 হ'ব n d মানে কমন ডিফাৰেন্স আমি x ধৰিছো হৈ গল ঠিক তেনেকৈ মই যদি c চাও e আৰু c কিয় লৈছো কাৰণ কোৱেশ্যনত e minus c উলিয়াব দিছে সো c টো হল থাৰ্ড টাৰ্ম 3 নম্বৰ টাৰ্ম গতিকে এটো হ'ব a plus n minus 1 n মানে এবাৰ কিমান হ'ব 3 সো 3 minus 1 মানে 2 হ'ব 2 into d মানে কমন ডিফাৰেন্স x হৈ গল এটা আমি উলিয়াব লাগে e minus c যদি মই কৰো কিমান হ'ব a plus 4x হৈ গল তাৰপিছতে minus a plus 2x এটা যদি মাইনাস কৰো a plus 4x এটো minus a এটো minus এটো plus minus plus মিলি minus হৈ যাব minus 2x এটো কাটা গল মানে এটো আমি কিমান পাম e minus c equal to 2x পালো 4x minus 2x মানে 2x পালো e minus c এতিয়া আমি যদি একেটা চাও 2x আমি উলিয়াব লাগে 2x ঠিক আছে c minus a আছে c minus a ইয়াতে কত নাই d minus c আছে এটো d minus c হল d minus c মানে কি আমি x ধৰিছিলো আৰু 2 into d minus c আছে সো এটো আমি কইলে কি হ'ব 2 into d minus c মানে 2 into x d minus c মানে x হয় ন সো এটো অপচন কারেক্ট হ'ব বাকি কেটাটো হেনেকে নিমিলিব এটো অপচন কারেক্ট হেনেকে ফৰ্মুলা ইউজ কৰিব লাগিব ইয়াৰ পিছৰ প্ৰশ্নটো আছে the average weight of students in class 15 boys আৰু 10 জনী ছোৱালী আছে মুঠ average weight হল 38.4 average weight of boys আছে 40 kg আমাক কৈছে average weight of girl কিমান এতিয়া এটো প্ৰশ্ন average ৰ একদম পুৰা পিওৰ কনসেপচুৱেল কোৱেশ্চন হয় যিসকলে average পাৰ্টটো একদম ভালদৰে পঢ়িছে তেওঁলোকে নিশ্চয় কৰিব পাৰিব আৰু এই average পাৰ্টটো মই ডিটেইলছত বুজোৱা আছে একদম 1 ঘণ্টা মানৰ এটা ভিডিও মই মেথছৰ এটা প্লেলিষ্ট বনাইছিলো অসম চৰকাৰী যিকোনো চাকৰিৰ বাবে ডেসক্ৰিপচনত মই তাৰ লিংকটো দি থম তাৰ পৰা আপোনালোকে হেখিনি চাই লব পাৰিব যদি কিবা চেপ্টাৰ ধৰ নবুজা আছে এতিয়া কি কৈছে এভাৰেজ weight অফ আমি কি জানো এভাৰেজ মানে কি হয় টোটাল ডিভাইডেড বাই নাম্বাৰ মানে টোটাল কিমান আছে আৰু কিমান নাম্বাৰ আছে হেতু হল এভাৰেজ এতিয়া আমাক কৈছে এভাৰেজ weight অফ ষ্টুডেন্টস ইন এ ক্লাস অফ 15 boy and 10 girl ঠিক আছে আমি যদি একেটা বস্তু চাও boy আছে কিমান 15 girl আছে 10 আৰু এভাৰেজ আছে 38.4 যেটো টোটাল এভাৰেজ সো তাৰ মানে কি হ'ব 38.4 equal to total তো আমি নাজানো total weight বুলি লিখিলো আৰু নাম্বাৰ মুঠ কিমান নাম্বাৰ আছে boy 15টা ছোৱালী 10 জনী মানে 25 সো total weight হ'ব 38.4 into 25 এটো হৈ গল নেক্সট আমি উলিয়াব লাগে কি এটো আনসার উলিয়াব দিয়া আমাক উলিয়াব গৈছে কি ছোৱালী এভাৰেজ weight কিমান আৰু এটা কন্ডিশন দিয়া আছে এভাৰেজ weight of boy alone is 40 kg এটা বয়ৰ কাৰণে যদি আমি উলিয়াও এভাৰেজ কিমান আছে 40 আৰু টোটাল নাম্বাৰ কিমান আছে বয় 15টা আছে therefore আমি কি জানো average equal to total divided by number so মানে 40 equal to total divided by number কিমান আছে লৰা 15টা so আমি যদি total weight of আমি boy লৰাৰ weight পাই যাম 40 into 15 হ'ব এটো পূৰণ হল নেগন হ'ব 600 লৰাৰ weight পালো 600 ঠিক আছে বাকিখিনি এফালে কৰি দিছো লৰাৰ weight পালো 600 আৰু total আছে 38.4 into 25 এটো যদি পূৰণ কৰো কিমান আহে 38.4 25 ঠিক আছে আপোনালোকে পৰীক্ষাত পূৰণ কৰি চাব এটা টাইম বচাবৰ কাৰণে মই ক্যালকুলেটৰত পূৰণ কৰি দিছো আপোনালোকে পূৰণ কৰি চাব পৰীক্ষাত 960 আহে ঠিক আছে সো আমি টোটাল weight পালো টোটাল weight তো যোনটো a plus মানে বয় আৰু গাৰ্ল দুটাৰে 960 আৰু মানে টোটাল তো
আৰু আমি ল'ৰাৰ ৱেট কিমান জানো 600 তাৰ মানে 600 ল'ৰাৰ ৱেট আৰু গাৰ্লৰ ৱেটটো নাজানো এটো হ'ব টোটাল 960 সো মানে ছোৱালীৰ ৱেট পালো আমি 960 - 600 এটো পালো 063 সো মানে ৱেট অফ গাৰ্ল টোটাল কিমান পালো 360 পাই গলো আৰু ছোৱালীৰ মুঠ কিমান আছে 10 জনী আমাক কৈছে এভাৰেজ ৱেট অফ গাৰ্ল সো এভাৰেজ ৱেট অফ গাৰ্ল কিমান হ'ব উলিয়াই দিলে হ'ল টোটাল ডিভাইডেড বাই নাম্বাৰ এভাৰেজ ৱেট অফ গাৰ্ল তাৰ মানে গাৰ্লৰ টোটাল ৱেট কিমান 360 আৰু ছোৱালীৰ মুঠ আছে কেইজনী 10 জনী 0 0 কাটা গল মানে থাকিব 36 आंसर হ'ব 36 তেনেকে কৰে ইয়াৰ পিছৰ প্ৰশ্নটো আছে a person climbs to the top of a 10 meter high building and aims at a bird atop a tree which is 17 meter away from the person horizontally if the line of sight makes an angle of 45 degree to the horizontal what is the height of the tree eto chapter hol tumalokor application of trigonometry eto chapter class 10 ot ase class 10 or application of trigonometry boli eta chapter ase chapter number 9 class 10 or chapter number 9 hetu মানে আমাক কৈছে কি ফার্স্ট এনেকুৱা ডায়াগ্রাম কোয়েশ্চন আহিলে হদায় ফার্স্ট ডায়াগ্রামটো বনাব লাগিব এজন মানুহ 10 মিটাৰ হাই বিল্ডিং লৈ উঠি গৈছে মানে এটা বিল্ডিং আছে এটো ধৰ বিল্ডিং টো এটো 10 মিটাৰ ওখ তাৰ ওপৰলৈ উঠি গৈছে মানুহটো ইয়াত আছে এখিনি মাটি হয় and aims at a bird at the top of tree which is 17 meter away from the person মানুহটোৰ পৰা horizontally মানে সিধাকে 17 মিটাৰ আঁতৰত এটা চৰাই আছে ঠিক আছে এটা চৰাই আছে চৰাইটো হয়তো এখিতেও থাকিব পাৰে হেনেকুৱা if the line of sight makes an angle of 45 degree to the horizontal মানুহটোৱে চৰাইটো যত দেখিছে হেতু এনেকে মানে হৰিজন্টালৰ পৰা 45 ডিগ্ৰী ওপৰত দেখিছে ইমান মানে চৰাইটো আছে এখিতে হগল what is the height of the tree আমাক height of the tree সুধিছে মানে এডালৰ হাইট কিমান গুটে গছডালৰ এডাল হল গছডাল এডাল হে ট্ৰি ডাল হ'ব এই গুটেডালৰ হাইট সুধিছে হগল আকৰবাৰ কৈ দিছো 10 মিটাৰ ওপৰলৈকে মানুহটো উঠি গল তাৰ পৰা এটা চৰাই দেখিছে যোনটো 45 ডিগ্ৰী লাইন অফ সাইটত আছে মানে এই হৰিজন্টালৰ পৰা 45 ডিগ্ৰী কৰি একিটা চৰাইটো আছে বাৰটো আমাক কৈছে ট্ৰি ডালৰ হাইট কিমান এটা আমি কেনেকৈ উলিয়াম চাবা a b c এটো এটা ট্ৰায়াঙ্গল হল এই চেপ্টাৰটো কাৰণে আপোনালোকে ট্ৰিগোনোমেট্ৰি চেপ্টাৰটো ভালকে জানিব লাগিব মই ক্লাস 10 ত ট্ৰিগোনোমেট্ৰি পঢ়োৱা আছে মোৰ মেথছ এণ্ড ফিজিক্স সাবত আপোনালোকে যদি চাব বিচাৰে মই ডেসক্ৰিপচনত লিংক দি থৈ দিম ক্লাস 10 ৰ প্লেলিষ্টটো তাৰ পৰা আপোনালোকে ট্ৰিগোনোমেট্ৰি চেপ্টাৰটো চাই ললো এটা abc ট্ৰায়াঙ্গলত আমি 17 মিটাৰটো জানো আমাক লাগে bc সো আমি কি কৰিম মানে এটো হল এংগলটো সো এই এংগলটোৰ মতে এটো হ'ব বেস এটো হ'ব পারপেন্ডিকুলার ঠিক আছে p আৰু b ইউজ কৰিব লাগে তাৰ মানে আমি কি জানো tan θ = p/b আছিল এটা বহুত টান লাগিব পাৰে কাৰণ মই ট্ৰিগোনোমেট্ৰিটো তাত পঢ়োৱা আছে ট্ৰিগোনোমেট্ৰি বস্তুটো একদম সহজ হয় আপোনালোকে মানে ইমান বেছি টান বস্তু নহয় একবাৰ বুজি ললে হৈ যাব এই ভিডিওটো চালে হয় tan 45 ডিগ্ৰী = p মানে হল এখিনি bc b মানে হল বেস টু 17 মিটাৰ এটা আমি tan 45 ডিগ্ৰী মানে কিমান হয় জানো 1 bc = 17 সো ইয়াৰ পৰা bc পাম 17 সো তাৰ মানে মই এখিনি কিমান পালো এখিনি 17 মিটাৰ এখিনি পালো 17 মিটাৰ আমাক সুধিছে কি what is the height of the tree এটা বহুত ষ্টুডেন্ট এনেকুৱা লাভ জনে 17 মিটাৰটো দি থৈ আহিব যোনটো যে আপোনালোকৰ নেগেটিভ গুছি যাব নেগেটিভ যিমান থাকে নেগেটিভ হ'ব কিয় কাৰণ আমি এখিনিহে উলিয়ালো 17 মিটাৰ আমাক সুধিছে ট্ৰি ডালৰ হাইট মানে গুটেখিনি হাইট গুটেখিনি ঠিক আছে আৰু এখিনি কিমান হ'ব এখিনি যদি 10 হয় এখিনিও 10 হ'ব ন সমান আৰু ওপৰত এখিনি 17 আছে সো 10 আৰু 17 মিলি 27 आंसर হ'ব এটো তেনেকৈ উলিয়াই ইয়াৰ পিছৰ প্ৰশ্নটো চাম Here piece प्रश्न दिसे a rectangular area of 9 units and 6 unit is to be covered by square of 1 unit 2 unit and 5 unit
মানে কি কৈছে আমাক এখন এইটো প্ৰশ্ন মানে অলপ তোমালোকে ফৰ্মুলা টাইপ নাই, এইটো নিজে মনত ভাবিব লাগিব তোমালোকে কিমান ভাবিব পাৰা। ফাৰ্ষ্ট কি কৈছে এখন ৰেক্টেংগুলাৰ এৰিয়া আছে, ঠিক আছে, আমি ডায়াগ্ৰাম বনাই ল'ম, ডায়াগ্ৰাম বনাই কৰিব লাগিব। এইটো ডায়াগ্ৰামটো অলপ খেলি মেলি হ'ব পাৰে, জাষ্ট চাই ল'ব, ঠিক আছে। মানে লেংথ আছে 9 ইউনিট আৰু ব্ৰেথ আছে 6 ইউনিট। আমাক কি কৈছে আমাৰ হাতত স্কুৱেৰ টাইল আছে, স্কুৱেৰ মানে বথ সাইড সমান, অল সাইড সমান। এটা আছে 1 ইউনিটৰ, এটা আছে 2 ইউনিটৰ আৰু এটা আছে 5 ইউনিটৰ। আমি এইকেইটাৰ ভিতৰত আটাইতকৈ মিনিমাম ইউজ কৰি এইটো ফিল আপ কৰি দিব লাগে। চ' কেনেকৈ কৰিম চাব, কৰিবৰ কাৰণে আমি আটাইতকৈ মিনিমাম লাগে। চ' আটাইতকৈ মিনিমাম উলিয়াবৰ কাৰণে আমি কি কৰিম, 5টো ল'ম অবভিয়াছলি। চ' 5টো ল'লেহে একদম কম লাগিব। চ' প্ৰথম আমি 5টোৰ পৰা আৰম্ভ কৰিম, এইটো স্কুৱেৰ ল'ম। প্ৰথম আমি এখন 5ৰ প্লেট এখন লগাই দিলোঁ ইয়াত, ঠিক আছে, এখন 5ৰ প্লেট লগাই দিলোঁ। তো এইখিনি হ'ল 5, এইখিনিও হ'ল 5, হৈ গ'ল, ঠিক আছে। 1 মিনিট, এইটো অকণমান ডাঙৰকৈ লগাই দিওঁ। 5ৰ প্লেটখন লগাই দিলোঁ। চ' এইখিনিও 5 আৰু এইখিনিও 5, গোটেইখিনি 5। চ' এই গোটেইটো হ'ল 5ৰ প্লেট। আৰু এখন 5ৰ প্লেট ইয়াত লগাব পাৰিমনে ভাবকচোন। আৰু এখন যদি ইয়াত 5ৰ প্লেট লগাই দিওঁ, এইখিনি 5 আছে, চ' আৰু এইখিনিও 5 হৈ যাব। কিন্তু এইখিনি মুঠ 9হে আছে। এইখিনি যদি 5 হয়, এইখিনি কিমান বাকী থাকিল, এইখিনি মুঠ বাকী থাকিল 4, হয়নে নহয়? গতিকে আমি এইখিনি 5 আৰু এখন 5ৰ প্লেট লগাই দিব নোৱাৰিম, তেতিয়া বাহিৰত ওলাই যাব। গতিকে ইয়াত আমি 5ৰ প্লেট লগাব নোৱাৰোঁ, হৈ গ'ল। আমি কি কৰিম এতিয়া, আমি কি কৰিম চাব, আমাৰ 5ৰ অপশ্যনটো গ'ল। এবাৰ আমি 2 অপশ্যনত আহিছোঁ, 2 এখন প্লেট লগাই চাওঁ। ইয়াত যদি মই এখন 2 প্লেট লগাই দিওঁ, এখন 2 প্লেট, ঠিক আছে, আৰু এখন লগাব পাৰিম 2 প্লেট, তেতিয়া এইখিনিও 2 হ'ল, এইখিনিও 2 হ'ল, আৰু এইখিনি মুঠ 6। চ' আৰু এখন 2 প্লেট ইয়াত লগাই দিব পাৰিম, এইখিনিও 2 হ'ল, হয় নহয়? এই গোটেইখিনি 2 2কে। চ' এইফালে মুঠ 9 আছে, এইখিনি হ'ল 5, এইখিনি হ'ল 2, এইখিনি 5, এইখিনি 2, 7 হ'ল, আৰু 2 এটা বাকী আছে ন। চ' ইয়াত আমি আৰু 2 প্লেট লগাই দিব পাৰিম, 2 এখন প্লেট, এখন এখন। চ' গোটেইখিনি 2 2কে লগাই দিলোঁ। চ' এইখিনি মুঠ 6 হৈ যাব, আৰু 9টো মিলি গ'ল এফাললৈকে। চ' এতিয়ালৈকে আমি কেইখন প্লেট ইউজ কৰিলোঁ, 5ৰ এখন আৰু 2 কেইখন, 1 2 3 4 5 6, মানে টোটেল 7খন প্লেট ইউজ হ'ল। কিন্তু এইখিনি এৰিয়া এতিয়াও ফিল আপ হোৱা নাই। এইখিনি এৰিয়া কেনেকৈ ফিল আপ কৰিম, এইখিনি এৰিয়াত আমাৰ আছে, এইফালে কিমান লেংথ আছে 5, আৰু এইফালে আছে 1 বাকী আছে ন, কাৰণ এইখিনিতো 5 আহিয়ে গ'ল, 1হে বাকী আছে। চ' 1 বাকী আছে মানে কি, আমি অকল 1ৰ প্লেটখন ইউজ কৰিব পাৰিম। চ' 1ৰ প্লেটখন আমি 5খন 1ৰ প্লেট ইউজ কৰিব লাগিব, তেতিয়াহে এই লেংথটো 5 হৈ যাব। মানে এইখিনি 1 1 1 1 1 এনেকৈ 5খন হৈ গ'ল, ঠিক আছে। চ' আমি 1ৰ প্লেট ইয়াত 5খন লগাই দিলোঁ। এতিয়া গতিকে আমি মুঠ কেইখন প্লেট ইউজ কৰিলোঁ হিচাপ কৰোঁ, 1 2 3 4 5 6খন, আৰু 5ৰ এখন 7খন, আৰু এইফালে 5খন, মানে 7 5 12খন ইউজ কৰিছোঁ। সেনেকৈ কৰিব লাগে। ইয়াৰ পিছৰ প্ৰশ্নটো চাব, এই মাৰ্চেণ্ট বাইজ ইকুৱেল নাম্বাৰ অফ চাৰ্ট এণ্ড ট্ৰাউজাৰ, মানে চাৰ্ট যিমান কিনিছে ট্ৰাউজাৰো সিমানে কিনিছে, আৰু টোটেল প্ৰাইচ হ'ল তাৰ 38,000, ঠিক আছে। ইফ দ্য কষ্ট অফ 3 চাৰ্ট ইজ 800, 3টা চাৰ্টৰ দাম 800। চ' এটাৰ উলিয়াই ল'ব পাৰিম, আৰু এটা ট্ৰাউজাৰৰ দামো দিয়া আছে। চ' আমি এনচাৰ কেনেকৈ কৰিম, লেট সি ধৰা চাৰ্ট আৰু ট্ৰাউজাৰ সমান নাম্বাৰ কিনিছে বুলি কৈছে। চ' আমি ধৰি ল'লোঁ যে এক্স নাম্বাৰ অফ চাৰ্ট ইকুৱেল টু ট্ৰাউজাৰ, দুইটাই সমান নাম্বাৰ কিনিছে না। এতিয়া আমি চাৰ্টৰ প্ৰাইচ উলিয়াম, এটা চাৰ্টৰ প্ৰাইচ কিমান হ'ব, 3টাৰ দাম যদি 800 হয়, এটাৰ দাম কিমান হ'ব, 800/3 হ'ব। আৰু ট্ৰাউজাৰৰ তেনেকৈ এটা প্ৰাইচ দিয়াই আছে, এটা ট্ৰাউজাৰৰ প্ৰাইচ 1000, ঠিক আছে। এতিয়া চোৱা, মানুহটোৱে এক্স নাম্বাৰ অফ চাৰ্ট কিনিছে আৰু এক্স নাম্বাৰ অফ ট্ৰাউজাৰ কিনিছে। চ' টোটেল প্ৰাইচ কিমান হ'ব, এটা চাৰ্টৰ প্ৰাইচ 800/3 ইনটু কেইটা চাৰ্ট কিনিছে, এক্সটা,
প্লাছ এটা ট্ৰাউজাৰৰ দাম 1000 কেইটা ট্ৰাউজাৰ কিনিছে এক্সট্ৰা ইকুৱেল টু টোটেল প্ৰাইচ দিয়া আছে 38000 তো এইটো আমি হেৰি কৰিম সিম্পলিফিকেশ্যন কৰি দিলে হ'ল তিনিটো যদি এলচিএম লৈ লওঁ ওপৰত 800x থাকিব এফালে 3 into 1000 হৈ যাব প্লাছ 3000x ইকুৱেল টু 38000 সো এইটো কৰিলে 3 by 800 plus 3000 হ'ব 3800x equal to 38000 এই 3800 এৰে এইটো ইফালৰ পৰা 3800 ক কাটি দিব পাৰি এফালে তেতিয়া আমাৰ 10 থাকিব অকল সো x হ'ব কিমান 3 into 10 মানে 30 হ'ব x আমাৰ উলিয়াব কি দিছে how many sides are burned ঠিক আছে 30 ওলাই গ'ল next to sum assume that A, B, C, D are 4 numbers such that LCM of A and B is B, LCM of B and C is C, and LCM of C and D is D. LCM of A, B, C, D is K. Edu khudise. Edu keneke korim saba. So this question to enekwa type of question ahile A, B, C, D side number ase. LCM of A and B is B. LCM of B and C is C. Mane A, B LCM B hoy. B, C LCM C hoy. Resot C, D LCM D হয় এনেকুৱা কোৱেশ্চন আহিব লাষ্টত ক'ব A B C D LCM কিমান হেনেকুৱা আহিলে একদম লাষ্টৰ যোনটো নাম্বাৰ ন D হেতু হ'ব LCM টো এটো হ'ব आंसर সা মনত ৰাখিব এতিয়া ধৰ আৰু এটা আহিল এক্সামত এনেকা আছে A B C তিনটা নাম্বাৰ আছে A B LCM ধৰা দিয়া আছে B B C LCM ধৰা দিয়া আছে C ঠিক আছে আমাক খুলিলে A B C LCM কিমান তেতিয়া কি কৰিব জাস্ট লাষ্টৰ নাম্বাৰটো মাৰি থৈ যাব C কেনেকৈ হৈছো মই এটা বুজাই দিছো The 1 আৰু 2 ধৰিলো ইয়াৰ LCM 2 তাৰপিছত 2 আৰু 4 ধৰিলো ইয়াৰ LCM 4 4 আৰু 8 ধৰিলো ইয়াৰ LCM 8 সো আমি যদি কওঁ 1 2 4 8 হে গুটেকেটা LCM কি হয় আমি যদি চাও এইতে হ'ব না মানে লাষ্টৰ নাম্বাৰটো ঠিক মিলি গৈছে সো এনেকুৱা টাইপৰ প্ৰশ্ন আহিলে জাস্ট কনসেপ্টটো মানে ইমান বেছি দীঘলত যাব নালাগে জাস্ট ফৰ্মুলা হিচাপে মনত ৰাখিলে হ'ল লাষ্টৰ নাম্বাৰটো মাৰি থৈ আহিলে হ'ল হৈ যাব next page to jam it so ইয়াৰ পিছৰ পেজ কেটাত ইংলিশৰ ৰিডিং কম্প্ৰিহেনশন খিনি আছে ইংলিশ তো মই যেটো নপঢ়াও দেখি আপোনালোকে নিজে কৰি লব পাৰিব পিডিএফ টো ডেসক্ৰিপচনত থাকিবই তাৰ পৰা ডাউনলোড কৰি ললে হ'ল ইংলিশৰ খিনি আছে ৰিডিং কম্প্ৰিহেনশন মই মেথছ খিনি কৰাই দিম অকল মেথছ খিনিলে যাম আকৌ আৰু মেথছ কি কি আছে এখিনি পৰা স্টাৰ্ট হৈছে আকৌ মেথছ ওলিকে মেথছ খিনি আৰু কৰাই দিও ইয়াৰ পিছৰ প্ৰশ্নটো এঞ্জেল ব্ৰেন্ডা আৰু কলেন এণ্ড ডেবি ইচ হেজ $100 গুটেকেটাৰ মাজত 100 আছে আমি A B C D বুলি ধৰিলো A B C D গুটেকেটাৰ লগত 100 আছে এঞ্জেল পেজ 20 টু ব্ৰেন্ডা ফাৰ্স্ট এঞ্জেলে ব্ৰেন্ডাক দিছে মানে A বিগ দিছে কিমান 20 টকা ডলাৰ তো টকা বুলি ধৰিলো কেছ নাই $20 দিছে A বিগ $20 দিছে সো ইয়াৰ পৰা কি হ'ব 20 to minus হৈ যাব 20 কমই গল আৰু ইয়াক 20 দি দিছে হৈ গল সো ফাৰ্স্ট কন্ডিশনটো গল তেতিয়া ব্ৰেন্ডাই $10 দিছে কলিনক বি এ 6 দিছে কিমান 10 সো ই যেহেতু দিছে ইয়াত 10 কমি যাব আৰু ইয়াত 10 বাঢ়ি যাব তাৰপিছতে who gets 30 from Debbie মানে কি who gets 30 from Debbie মানে কলিন যোনটো আছে কি Debbie পৰা 30 পাইছে সো ডিএ ইয়াক কিমান দিছে 30 সো ইয়াৰ পৰা 30 মাইনাস হৈ যাব আৰু ইয়াতে 30 যোগ হৈ যাব এতিয়া আমাক গুটেকেটা সাইডত উলিয়াই লওক এটো 80 হ'ব এটো কিমান হ'ব 120 - 10 মানে 110 হ'ব এটো কিমান হ'ব 140 এটো কিমান হ'ব 70 আমাক কৈছে কোনটো ভুল হয় কলিন ইজ দা ৰিচেষ্ট সি টু সবতকে ৰিচেষ্ট হয় Debbie is the poorest সবতকে কম কাৰ আছে Debbie এটো কারেক্ট Colin has more than what Angel and Debbie has together Colin has more than কি A আৰু D together A আৰু D A আছে 80 D আছে 70 150 হ'ব দুইটা together কৰিলে এটো ভুল হয় গতিকে অপচন এটোই হ'ব না তেনেকৈ কৰিলে হ'ল
ইয়াৰ পিছৰ কোৱেশ্যনটো আপোনালোকে ভেন ডায়াগ্ৰাম দি কৰিব লাগিব হা 45% population read Malgudi Times 55% read Malgudi Express 40% read Malgudi Herald ইমান পাৰ্চেন্টে এখন পঢ়ে ইমান পাৰ্চেন্টে এখন পঢ়ে এনেকৈ দিয়া আছে 30% টাইমছ আৰু এক্সপ্ৰেছ পঢ়ে 15% এক্সপ্ৰেছ আৰু হেৰাল্ড পঢ়ে 25% টাইমছ এণ্ড হেৰাল্ড পঢ়ে 10% গোটেইকেইটা পঢ়ে what percent does not read any newspaper এটো সুধিছে তেতিয়া আমি কেনেকৈ কৰিম সেইটো চাব 45 আমি বস্তুটো এনেকুৱা লিখিলো যত টোটাল আছে টোটাল মানুহ আছে ধৰা 100x 100x আমি ডায়াগ্ৰামটো বনাই লওঁ আমি এফালে ধৰা লিখিলো x টাইমছ টো এফালে লিখিলো এক্সপ্ৰেছ এফালে লিখিলো হেৰাল্ড এই কৈছে 45% মালগুদি টাইমছ পঢ়ে মানে 45x এ গোটেইখিনি পঢ়ে হা ঠিক আছে 55% এক্সপ্ৰেছ পঢ়ে 55 এ গোটেইখিনি পঢ়ে আৰু 40% হেৰাল্ড পঢ়ে 40x এ গোটেইখিনি পঢ়ে তাৰপিছত লাষ্টত চাবা 25% read লাষ্টত 10% read all the newspaper so এই গোটেই 10x এ এই গোটেইখিনি পঢ়ে ঠিক আছে আৰু কি কৈছে 25% read Malgudi Times and Herald Malgudi Times and Herald এই গোটেইখিনি এইখিনি মানে এইখিনি বস্তু কিমানে পঢ়ে 25 এ পঢ়ে ঠিক আছে এইখিনি 10 আছে সো এইখিনি কিমান হ'ব 15 হ'ব তেতিয়া হয় নহয় তেতিয়াহে মিলিব কাৰণ এইখিনি 10 এইখিনি 15 এটো 15 হা ঠিক আছে তেতিয়া টোটাল 25 হৈ যাব ঠিক তেনেকৈ আমি যদি চাও 15% এক্সপ্ৰেছ আৰু হেৰাল্ড পঢ়ে এক্সপ্ৰেছ আৰু হেৰাল্ড কিমানে পঢ়ে মানে এই গোটেইখিনি এই কমন খিনি দুইটাৰ 15 সো এইখিনিতে 5 হ'ব তেতিয়া এটো মিলি 15 হ'ব মানে কমন খিনি ঠিক তেনেকৈ 30% টাইমছ এণ্ড এক্সপ্ৰেছ সো এটো আৰু এটো মিলি 30 হ'ব লাগে সো এটো 20 হ'ব তেতিয়া গোটেইটো কমন 30 হৈ যাব এখিনি লাগে হৈ গল এতিয়া নেক্সট আহিব 55% read 40% read Malgudi Herald 40% হেৰাল্ড পঢ়ে সো এখিতে 15 আছে এখিতে 5 আছে 20 হল এখিতে 10 30 হল সো এখিতে 10 হ'ব গোটেইখিনি মিলি হেৰাল্ডৰ 40 হৈ যাব ঠিক তেনেকৈ 55 ৰ কাৰণে এক্সপ্ৰেছ সো এখিতে 20 আছে এখিতে 10 30 আৰু 5 35 আৰু কিমান লাগে 20 লাগে এইটো হল তাৰপিছতে 45% মালগুদি টাইমছ পঢ়ে সো 20 10 35 আৰু এখিতে 10 হৈ গল সো গোটেইখিনি মিলি এটো হৈ গল এটা আমি গোটেইখিনি ভালকে কৰি ললো এটা কোৱেশ্চনটো কৈছে কি what percent does not read any newspaper কিমানে মানে নিউজপেপাৰ একো নপঢ়ে সো কেনেকৈ উলিয়াম চাব এটা নিউজপেপাৰ পঢ়া মানুহ কিমান আছে আমি গোটেইখিনি এই কেনেকৈ উলিয়াম নিউজপেপাৰ পঢ়া মানুহ এই ইয়াত যিমান নাম্বাৰ লিখিছে ন গোটেইখিনি প্লাস কৰি দিয়ক 10 plus 20 plus ইয়াত যিমান নাম্বাৰ আছে এটো লিখিলো 10 20 এফালে 20 প্লাস এটো 5 প্লাস এটো 10 প্লাস এটো কিমান আছে 15 প্লাস এটো 10 মাজৰটো গোটেইখিনি যোগ কৰিলে কিমান হ'ব 10 20 30 50 55 65 15 কৰিলে হ'ব 80 90 হ'ব 90x so 90x হ'ব হা x কাৰণ গোটেইবিলাক x লিখিছো না কেনেকৈ কিউ x লিখিলো যদি কোনোবাই ভাবে 45% মানে কি 100x ৰ 45% কিমান হ'ব 45x হেতু কাৰণে মানে গোটেইখিনি x সো আকৌ এবাৰ কাৰেক্ট কৰি চাও মানে যোগ কৰি চাও 10 15 25 35 40 60 80 90 সো 90x এ নিউজপেপাৰ পঢ়ে নিউজপেপাৰ নপঢ়া মানুহ কিমান আছে 100x টোটাল আছে সো পঢ়ে নাই 90x সো নপঢ়া আছে 10x সো মানে কিমান 10% তেনেকৈ উলিয়াব লাগে অকমান ডাঙৰ হয় বাট ইজি প্ৰশ্ন হয় নেক্সট চাব এই প্ৰশ্নটো কেনেকৈ কৰিব লাগে হা এনেকুৱা প্ৰশ্ন আহিলে না কি কৰিব গোটেইকেইটা এক্সট্ৰা কৰি দিব মানে ফাৰ্স্ট টাইমটো এক্সট্ৰা লিখি দিয়ক গোটেইকেইটা সিৰিজৰ ইয়াত কি আছে 2
নেক্সট ফাৰ্ষ্ট কি আছে 7 নেক্সট আছে 14 নেক্সট আছে 23 নেক্সট আছে 34 মানে ফাৰ্ষ্ট টাৰ্ম কেটা এক্সট্ৰাকে লিখিলো নেক্সট আপোনালোকে লেটাৰ কেটা এক্সট্ৰাকে লিখিলক z y x w v নেক্সট আপোনালোকে নাম্বাৰ কেটা এক্সট্ৰাকে লিখিলক মানে থাৰ্ড টাৰ্ম কেটা 5 7 9 11 13 হগল এতিয়া আপোনালোকে চাওক গুটে সিৰিজ কেটাৰ ভিতৰত আপোনালোকক কোনটো সহজ লাগিছে হেতু পা আৰম্ভ কৰক এটা মই এটো সহজ লাগিছে 5 7 9 11 13 মানে 2 2 কে বাহি আছে সো একেটা কিমান হ'ব 15 the optionত চাব থাৰ্ড টাৰ্ম 15 কোড আছে এটা এটো গতিকে এই দুটা অপচন নহয় নেক্সট সহজ কোনটো লাগিছে চাব এটো চাওক কেনেকুৱা কে আহিছে v w x y z সো একেটা কিমান হ'ব u হ'ব লাগে নেক্সট চাওক u কোড আছে এই দুটা অপচনটো নহয় হোৱা অপচন কেটা ভিতৰত u দুইটাতে আছে গতিকে দুইটাৰ ভিতৰত গতিকে লাষ্টটো চাবই লাগিব লাষ্টটো চাব 2 5 যোগ হৈছে 7 14 কিমান 7 যোগ হৈছে ইয়াৰ পিছত 14 23 9 যোগ হৈছে 14 + 9 23 ইয়াৰ পিছত 11 যোগ হৈছে কেনেকৈ যোগ হৈ গৈছে 5 7 9 11 ইয়াৰ পিছত 13 যোগ হ'ব লাগিব হয়নে নহয় 2 2 কে বাহি বাহি গৈ আছে ন যোগ হোৱা কেটা তো 13 যোগ হলে 34 + 13 কৰিলে 47 অপচন এটো তেনেকৈ কৰিব লাগে সো ইয়াৰ পিছত আমি ইয়াৰ নেক্সট কোৱেশ্চনটো আগবাঢ়িছো the next question to আছে select the word from the following which cannot be formed using the letters of the word threaten so threaten নামৰ এটা মানে আছে word এটা দিয়া আছে আমাক কৈছে একেটা ভিতৰত কোন কেটা word এই ইয়াৰ লেটাৰ কেটা ইউজ কৰি পেলাই বনাব নোৱাৰি তাৰ মানে তোমালোকে আলটিমেটলি কি চাব লাগে এই চাৰিটা wordৰ ভিতৰত চাব লাগে এনেকুৱা word যত এনেকুৱা এটা লেটাৰ ইউজ হৈছে যোনটো ইয়াত নাই আমি কেনেকৈ চাম heart h2 আছে নে আছে h আছে e আছে a আছে r আৰু আছে t u আছে b10 b আছে নে আছে u আছে t আছে a আছে i b10 ত এই i টো ইয়াত কিন্তু i নাই গতিকে এটো অপচন কাৰেক্ট হ'ব এনে কৰে ইয়াৰ পিছৰটো চাওঁ A student buys a book from an online shop at 20% discount. Jiman asile tatke 20% discount ot kinile. Her friend buys the same book in a book fair for 192 paying 20% less than her friend. What was the actual price of the book? Enko question ahile na besi iman ke bhabibo na lage iman shortcut ot jabo na lage just basic concept use kori koribo apnaloke. Ami first dhori lolu dhora late the actual price percentage আছে না তেতে actual price সদায় 100x ধৰিব ঠিক আছে এতিয়া আমাক দিয়া কি আছে ফার্স্ট স্টুডেন্ট জনে কিমানত বাই কৰিছে 20% ডিসকাউন্টত তাৰ মানে student buys at 20% discount so discount কিমান হ'ব 20% 100x or 20% তাৰ মানে কিমান হ'ব 20x হ'ব মানে না 100x or 20% মানে কিমান 20x therefore studentৰ কিমানত বাই কৰিছে buy at 100x তাৰ -20x কাৰণ 20x ডিসকাউন্ট পাইছে so 80x ত বাই কৰিছে ঠিক আছে নেক্সট আমাক নেক্সট কন্ডিশনটো কি কৈছে her friend buys 20% less than her friend মানে আৰু এজনী তাই ফ্ৰেন্ড আহিলে তাই কি কৈছে 20% লেছত কিনিছে less than 80x মানে এই 80x ত কিনিলে এজনী ফ্ৰেন্ডে ফাৰ্স্ট ফ্ৰেন্ড জনীয়ে তাই ফ্ৰেন্ড জনীয়ে কি কৰিলে এই জিমানত কিনিছে তাৰো 20% কমত কিনিছে তাৰ মানে কি হ'ল 80x ৰ 20% কিমান হয় 80x into 20% মানে কিমান 1/5 হয় একিতে মই কৈ থওঁ পার্সেন্টেজ চেপ্টাৰটো ন কিছুমান আপোনালোকে শৰ্টকাট জানিব লাগিব কেনেকৈ কৰে তেতিয়া সোনকালে কৰিব পাৰিব তাৰ কাৰণে মই ডেসক্ৰিপচনত মেথছৰ যোনটো প্লেলিষ্ট দি থম জবৰ বাবে তাতে পার্সেন্টেজ চেপ্টাৰটো পাই যাব সো এটো কাটিলে 16x হয় তাৰ মানে ফ্ৰেন্ড জনে কিমানত কিনিছে 80x ৰ পৰা 20% লেছ দেন কৰি 80x তো A কিনিছে তাতকে 20% কম কৰি কিনিছে তাৰ মানে আলটিমেটলি কিমান হ'ব 64x গতিকে এই ফ্ৰেন্ড জনীয়ে কিমানত কিনিছে 64x আৰু আমাক দিয়া কি আছে
192 rupees pay কৰিছে তাই তাৰ মানে 64x equal to 192 so ইয়াৰ পৰা x টো লৈ লব পাৰো 192 divided by 64 টান লাগিলে কাটি মানে কাটিবলৈ সৰু সৰুকে কাটিব আঠৰে কাটিলে 8 হ'ব ইয়াত আঠৰে কাটিলে 8 দুগুণ 16 তাৰপিছতে 3 থাকিব 5 4 32 আঠৰে কাটিলে 3 so answer আহিব 3 x পালো 3 আমাক উলিয়াব কি দিছে actual price কিমান ধৰিছিল আমি 100x আৰু x মানে আমি 3 পালো so কিমান হ'ব 300 তেনেকৈ কৰিব লাগে নেক্সট টু চাব সিকোয়েন্স টু ফলো কৰিব দিছে হা 2 5 8 10 7 10 28 41 এটা আমি যদি চাও ইয়াতে কি মিলিছে সদায় ডিফারেন্স তো চাব ফার্স্ট 3 যোগ হৈছে ইয়াত 5 যোগ হৈছে ইয়াত 7 যোগ হৈছে ইয়াত 11 যোগ হৈছে ইয়াতে 28 over 41 কিমান যোগ হৈছে 13 যোগ হৈছে মানে 41 over 28 টো বিয়োগ কৰি দিব তেতিয়া লাগে এটা যদি আমি চাও নরমাল সিরিজ তো ঠিকই ফলো কৰি আছিল 3 5 7 একিতে 9 হ'ব লাগিছিল তেতিয়া সিরিজ তো মিলি গল কিন্তু একিতে 11 আছে একিতে আকৌ 13 আছে তাৰ মানে কেছটো কি কেছটো এটো যে ইয়াতে প্ৰাইম নাম্বাৰ ফলো কৰি আছে প্ৰাইম নাম্বাৰ বিলাক একিতে 7 ৰ পিছত 9 কিয় নহল 9 টো প্ৰাইম নহয় হেতু কাৰণে 11 হল তাৰ নেক্সট প্ৰাইম 13 13 ৰ নেক্সট প্ৰাইম নাম্বাৰ কিমান হয় 17 সো আমি 41 ৰ লগত কিমান যোগ কৰিব লাগিব 17 সো 17 যোগ কৰিলে কিমান হ'ব 58 ঠিক আছে সো 58 কোনটো আছে এটো এটো হৈ যাব আৰু বাকি কেটা 58 নাই ফাৰ্ষ্টতে গতিকে এটো অপচনে কাৰেক্ট নেক্সট টু সাম the weight of 13 person are given below 13 জন মানুহৰ weight দিয়া আছে মানে two new person having weight 100 kg and 79 kg join the group the average weight of the group will be increased by প্ৰথম ইমানখিনি আছে weight ঠিক আছে এটো কোৱেশ্চন মই এভাৰেজৰ পৰা আছে ন আৰু এভাৰেজৰ কোৱেশ্চন মই বাৰে বাৰে কৰাই আছো গতিকে এটো আপোনালোকে নিজে কৰি ল'ব ফাৰ্স্ট এই গুটেখিনিৰে এভাৰেজটো উলিয়াব ঠিক আছে তাৰ পিছতে ইয়াৰ লগত 100 আৰু 79 এই দুটাও যোগ কৰি পেলাই ইয়াৰ এভাৰেজটো উলিয়াব তাৰপিছতে ডাঙৰ এভাৰেজটো পৰা সৰুটো বিয়োগ কৰি দিব কিমান বাঢ়িব ওলাই যাব ঠিক আছে কিমান হয় এনসাৰটো চাই ল'ব এভাৰেজটো মই কৰিয়ে থোৱা আছে নেক্সট টু চাম next কি দিয়া আছে if air is called water water is called brown brown is called dust dust is called green green is called cloud then which of the following do fishes live which of the then in which of the following do fishes live মানে কি কৈছে water air to কোৱা হয় water to কোৱা হয় brown brown to কোৱা হয় dust to কোৱা হয় green to কোৱা হয় cloud তেনে হলে মাছ কত থাকে কৈছে মাছ কত থাকে পানীত থাকে আৰু water to কি বুলি কয় brown বুলি কয় বুলি আছে সো आंसर brown হ'ব লাগে হেতু সো ইয়াৰ পিছৰ কোৱেশ্চনটো হল আপোনাৰ ক্যালেন্ডাৰৰ কোৱেশ্চন হয় আৰু ক্যালেন্ডাৰৰ ওপৰত মই ভিডিও দিয়া নাই বাট অতি সহজত কেনেকৈ ক্যালেন্ডাৰটো কৰিব পাৰি তাৰ ওপৰত মই এটা ভিডিও দিম অতি সোনকালে এতিয়া জাস্ট ওপৰৰ কৰি দিছো কেনেকৈ কৰিব লাগে আপোনালোকে অতি সোনকালে এটা ভিডিও পাব ক্যালেন্ডাৰৰ ওপৰত এটা আমাক দিয়া আছে কি 17 মাৰ্চ 2018 স্যাটাৰডে হয় 17 মাৰ্চ 2018 স্যাটাৰডে ঠিক আছে এটা আমাক উলিয়াব লাগে 5 অক্টোবৰ 2020 কি হয় আমি এটা কেনেকৈ উলিয়াম চাব ট্ৰিকটো এতিয়া মই শৰ্টত মানে এটা কৈ বুজাবলৈ টাইম নহব যেহেতু মই ক্যালেন্ডাৰৰ ওপৰত ডাঙৰ এটা ভিডিও দিম ধুনিয়াকৈ আধা ঘন্টা মানৰ তাত বুজি ল'ব পাৰিব এতিয়া 2018 17 মাৰ্চ স্যাটাৰডে হয় আমি যদি 17 মাৰ্চ 2019 চাও কি হ'ব জানেনে ইয়াতকে একদিন বেছি হৈ যাব +1 হৈ যায় সো স্যাটাৰডেতকে একদিন আগত গুছি গলে কি হ'ব সানডে হ'ব তাৰ পিছতে আমি যদি 17 মাৰ্চ 2020 চাও ইয়াত কি হ'ব জানেনে +2 হৈ যাব কিয় +2 হ'ল কাৰণ এই 2020 টো এটা লিপ ইয়াৰ হয় 2020 এটা লিপ ইয়াৰ মানে কি জানেনে যোনটোক 4 এ হৰণ কৰিব পাৰি যোনটো ইয়াৰক সেইটো লিপ ইয়াৰ হয় সেইটো মানে +2 হৈ যাব সানডেতকে দুদিন আগত গুছি গলে মানডে টিউজডে হৈ যাব সো আমি পালো 17 মাৰ্চ 2020 টিউজডে আমি উলাব লাগে 5 অক্টোবৰ 2020 আমি সেম ইয়াৰত আনি ললো সো এতিয়া আমি কি কৰিম জানে নেক্সট আমাৰ আমি সাইডত লিখি থৈ দিম 17 মাৰ্চ 2020 হ'ব টিউজডে ঠিক আছে এতিয়া আমি কেনেকৈ কৰিম চাব এটো একদম সহজ টেকনিক হয় হা ইমান বেছি মাহৰ ফৰ্মুলা হেবিলাক মনত ৰাখি থোৱাৰ দৰকাৰ নাই সহজত উলিয়াব পাৰি
এতিয়া আমি উলিয়াব লাগে কি 5 অক্টোবৰ সো এনেকুৱা কৰিবৰ কাৰণে আপোনালোকে ফাৰ্ষ্ট যোন দুটা মাহ দিয়া আছে হেকেটা লিখি ল'ব আমাক দিয়া মানে দিয়া আছে অক্টোবৰ আৰু আমি উলিয়াইছো মাৰ্চ মানে সেম ইয়াৰ দুইটা সেম ইয়াৰ হ'ব লাগিব যোন দুটা মাহ আছে আমাৰ হাতত অক্টোবৰ উলিয়াব লাগে আৰু আছে মাৰ্চ হেকেটা লিখি ল'ব সো লিখি ললো মাৰ্চ তাৰপিছতে অক্টোবৰ আৰু মাজৰ মাহ কেইটা লিখি লওক মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ এনেকৈ লিখি ললো ঠিক আছে একেটা হৈ গ'ল এতিয়া আমি কি কৰিম জানেনে যোনটো আগৰ মাহ আছে আগৰ মাহ যোনটো আছে হেতুত কিমানটা দিন আমাৰ বাকি থাকিল হেতু লিখিম আমি 17 মাৰ্চলৈকে উলিয়ালো আৰু কিমান বাকি থাকিল মাৰ্চৰ দিনটো 31 দিনীয়া হয় ঠিক আছে সো 17 মাৰ্চলৈকে উলিয়ালো আৰু বাকি কিমান দিন থাকিল 14 দিন 14 লিখিলো আৰু অক্টোবৰ একদম লাষ্টৰ মাহটোত কিমান দিনলৈকে আছে হেতু উলিয়ালে হ'ল 5 অক্টোবৰলৈকে আছে হয়নে সো 5 টো লিখিলে হ'ল 5 লৈকে লিখিলে হ'ল মন ৰাখিব ইয়াতে 14 দিন বাকি আছে তাৰ পিছত কি কৰিব অড ডেজ বুলি এটা কনসেপ্ট আছে অড ডেজ বিষম দিন তাৰ মানে কি জানেনে এটা 24 ডেজ আছে আমি 7 ৰে হৰণ কৰিলো 7 ৰে হৰণ কৰিলে আমাৰ বাকি কিমান থাকিব 24 ক 7 ৰে হৰণ কৰিলে 3 ৰে কৰিলে 21 বাকি থাকিব 3 হে বাকিটো কোৱা হয় বিষম দিন অড ডেজ তেনেকে এটা সব এপ্ৰিল তো 30 দিনীয়া মাহ 30ক যদি আমি 7 ৰে কৰো 7 4 গুণ 28 বাকি থাকিব 2 সো ইয়াত বিষম দিন হল 2 ঠিক তেনেকে জুন তো হল 30 দিনীয়া মাহ ইয়াতো বিষম দিন 2 তাৰপিছতে জুন জুলাই আগষ্ট সেপ্টেম্বৰ তো 30 দিনীয়া তাতো 2 হ'ব আৰু মে তো 31 দিনীয়া জুলাই 31 আগষ্ট 31 দিনীয়া মাহটো অড ডেজ কিমান হ'ব 3 গুটে কেইটা ঠিক আছে হৈ গ'ল এটা এই গুটেখিনি যোগ কৰি দিও 14 যোগ 2 যোগ 3 যোগ 2 যোগ 3 যোগ 3 যোগ 2 প্লাস 5 সো গুটে কেইটা যোগ কৰিলে 14 2 16 3 19 19 এ 2 এ 21 21 3 24 3 27 29 34 সো 34 পালো গুটে কেইটা যোগ কৰি এটা এই 34 কা বিষম ডেজ উলিয়াই দিও মানে অড ডেজ সো 34 ক আমি 7 ৰে যদি হৰণ কৰো 7 4 গুণ 28 বাকি থাকিল 6 সো অড ডেজ হল 6 ঠিক আছে অড ডেজ আমি 6 পালো গতিকে আমাৰ যদি 17 মাৰ্চ তো টিউজডে হয় ঠিক আছে আমি টিউজডে পৰা প্লাস 6 কৰি দিম 6 দিন আগবঢ়াই দিলে হ'ল 6 দিন আগবঢ়াই দিয়া মানে কি মনডে হৈ যাব একিতে হয় না হেতুৱে অকমা এতিয়া অলপ টান লাগিব পাৰে কিন্তু এইটো মেথড বহুত ভাল লাগিল মোৰ মেথডটো মানে আৰু এই মেথডটোৰ ওপৰত আপোনালোক অতি সোনকালে এটা ভিডিও বনাই দিম তাতে চাব পাৰিব নেক্সট কোৱেশ্চন টু যাম The price of consumer commodity increases by 25%. By what percent should a household reduce its consumption so that the budget remains the same? Eto question mo enaka same type eta question eto percentage chapter tot pohua ase. Tar pore ahi goise. ঠিক আছে সো আপোনালোকে এই ভিডিওটো চাই ললে তাতে পাই যাব এটো এনেকুৱা টাইপৰ এটা কোৱেশ্চন ইয়াৰ পিছৰ প্ৰশ্নটো হ্যান্ডশেকৰ ওপৰত আছে Before the start of meeting every member present shake hands with each other exactly once মানে সবৰ লগত এবাৰ হ্যান্ডশেক কৰে যদি টোটাল হ্যান্ডশেক 66 হয় মানুহ কিমান আছে সুধিছে ঠিক আছে হ্যান্ডশেকৰ এটা ফৰ্মুলা আছে হা এটো মনত ৰাখি লব এটো কম্বিনেশন চেপ্টাৰটোৰ পৰা আহিছে পাৰমুটেশন কম্বিনেশন তাতে মানে যদি টোটাল পিপল ইকুয়াল টু যদি n হয় সো হ্যান্ডশেক হয় কিমান জানেনে এনেকে সবৰ লগত যদি মিলাই nc2 হয় ঠিক আছে এটা c ফৰ্মুলা এটা আছে ncr হেতু যদি হয় হেতু মানে factorial n divided by factorial r into factorial n minus r হেতু হয় সো আমি এটো ফৰ্মুলা পাতি দিম nc2 66 তাৰ মানে factorial n divided by factorial 2 into factorial n minus 2 66 এটা factorial n to এনেকে লিখিব পাৰি n into n minus 1 factorial n minus 2 কম্বিনেশন আৰু পাৰমুটেশনৰ ওপৰত এটা ভিডিও মই বনাব ট্ৰাই কৰিম সোনকালে আৰু factorial 2 মানে কি হয় 2 into 1 66 সো আমি যদি এটো কৰো ইয়াটো তলত factorial n minus 2 আছে এটো কাটা যাব সো এটো হ'ব আপোনাৰ n into n minus 1 equal to একেটা পূৰণ কৰি দিও 132 হ'ব So n into n minus 1 equal to পালো 132 এটা এনেকুৱা 132 এনেকুৱাকে ভাঙো
যাতে এটা n হয় এটা n-1 হয় মানে আগা পিছা দুটা নাম্বাৰ থাকে যোন দুটা পূৰণ কৰিলে 132 হয় উলিয়াই দিওঁ কৰি চাব লাগিব 2 ৰে কৰিলে 66 2 ৰে কৰিলে 33 তাৰপিছতে 3 ৰে কৰিলে 11 এনেকুৱা ওলাবনে চাওক 2 2 3 এই তিনটা পূৰণ কৰিলে কিমান হ'ব 12 আৰু তলত আছে 11 সো 132 মানে হ'ল 11 * 12 n * n-1 এটা n এটা n-1 গতিকে n কোনটো হ'ব 12 টো হ'ব তাতকে 1 মাইনাস কৰি 11 পাইছে সো n পালো আমি 12 টোটাল মানুহ আছে 12 জন তেনেকৈ কৰিব লাগে ইয়াৰ পিছৰ প্ৰশ্নটো কি আছে নেক্সট পেজত গৈছো car A is thrice as fast as car B A to B কাৰখনতকৈ 3 গুণ মানে বেছি স্পীড আৰু car B খন 1/3 as fast as C distance covered by car C in 15 minutes will be covered by car B in কিমান মিনিট এতিয়া আমি সাম কেনেকৈ কৰে বস্তুটো car A খনৰ স্পীড আমি ধৰি ললো car A ঠিক আছে car B car C আমি ফাইনাল এনসারটো কি কৈছে C A আৰু B এই দুটাৰ মাজত উলিয়াব লাগে ৰেচিঅটো C আৰু B ঠিক আছে এটা আমি কেনেকৈ কৰিম car A খন কি কৈছে thrice as fast as car B car A স্পীড খন 3 into B হয় আৰু car B খন 1/3 of C মানে car B খন 1/3 of C হৈ গ'ল এটো ইউজ নাই তেনেহলে car A খনৰ কথা কত মেনশনে নাই না এটো ইউজ কৰিলে হ'ল তাৰ মানে কি ক'লে speed of car B equal to 1/3 of C হয় এটো দিয়া আছে car B is 1/3 of C therefore আমি যদি speed ratio টো উলিয়াও of B and C যদি আমি speed ratio টো উলিয়াও কিমান হ'ব B আৰু C speed ratio ইয়াপা এটো লিখিব পাই ন 3B into C বা এনেকৈ লিখিব পাৰিছো B equal to 1/3 C আছে হয়নে speed টো সো আমি এই C টো যদি ইয়াত তললৈ লৈ যাম কি হ'ব B/C equal to 1/3 therefore speed ratio of B to C কিমান হ'ব 1:3 হ'ব speed ratio ঠিক আছে আমি কি হয় উলিয়াব লাগে টাইম টো সুধিছে সো আমি কি জানো যদি ডিসটেন্স সেম থাকে এটো কথা সদায় মনত ৰাখিব মই টাইম ডিসটেন্সত পঢ়োৱা আছে যদি ডিসটেন্স টো সেম থাকে আমি কি জানো s equal to vt হয় হা ডিসটেন্স equal to speed into time এতিয়া যদি ডিসটেন্স টো সেম থাকে এটো তেনে হলে স্পিডৰ ৰেশিও যোনটো হয় না হেতু উল্টাই দিলে অপোজিট কৰি দিলে টাইমৰ ৰেশিও হৈ যায় ঠিক আছে অপোজিট কৰি দিব লাগিব টাইমৰ ৰেশিও হৈ যায় তাৰ মানে b to c 1:3 আছে এটো কি হয় স্পিডৰ ৰেশিও আমি যদি এটো উল্টাই দিও c to b হেতু 1:3 কৰি দিও তেতিয়া হেতু কি হ'ব জানেনে স্পিডৰ এই টাইমৰ ৰেশিও c to b 1:3 এটা আমাক দিয়া কি আছে c এ কিমান টাইম লয় 15 মিনিটস তো c এ লয় 15 মিনিটস 1 অৰ পৰা 15 হৈছে মানে ইনটু 15 হৈছে ঠিক তেনেকৈ 3 এর কাৰণে কিমান হ'ব 45 হ'ব 45 মিনিট 45 মিনিট তেনেকৈ বাকি কেটা আপোনালোকৰ ৰিজনিংৰ পাজল হয় কৰি ল'ব পাৰিব বাকি কেটা কোৱেশ্চন PDF টো মই ডেসক্ৰিপচনত দিয়ে দিম তাৰ পৰা কৰি ল'ব পাৰিব